বান্দৰ ৰিক্সা চাওক ডাঙৰ আৰু ভয়ানক বৰষুণ মাৰছি নে মাৰা নাই আমি বস্তিৰ পিছফালে যাৱা এই যিটো ৰাস্তাটোত তাতে পুৰা তো গাইজ ঠাণ্ডা বতৰ খানা আহি গেল ইফালে আছে ৰুটি ওপৰত মানে ভাজি গুড মৰ্ণিং গাইজ এই গুড মৰ্ণিং মানে 2টা বাজিল দুপৰীয়া গাৰ অৱস্থা বহুত বেয়া আৰু একবাৰ বাহিৰত যাই কিনে চাওঁ ৰ মানে ৰাতিপুৱাৰ পৰা বৰষুণ মাৰছি মই বৰষুণৰে ৱেইট কৰি আছিলোঁ এইকেইটা দিন গাইজ খানা বহুত ভাল আজি ভাল মানে কি আৰু হ'লেও থেই নাই এইটো হৈছে বিন ভাজা গাইজ এই বিন ভাজা খাই মজা লাগে না এইটো হৈছে চিকেন আৰু এইটো হৈছে দালি গতিকে মইতো বহুত ফেভাৰেট বিন ভাজা আৰু চিকেনটোতো ক'বাই নাংগে কিন্তু মন নাই দেচোন খাবৰ কাৰণে বেমাৰ হোৱাৰ কাৰণে মুখত মানে টেষ্টটোৱে নাহে উঠি পেলাই মানে আজি মই চাহ তাহ খোৱা নাই এইটো মনেই নাই আৰু ভাতো নাখালি হৈ যায় কিন্তু মৰিয়ে যাম দেখোঁ একো যদি নাখাওঁ আৰু চিকেনটো হৈছে ৰাতিৰ এতিয়া নহয় ৰাতি মই ভাত নাখালোঁ না ৰাতিৰ মজা বিন ভাজা মানে দিনত বনাই কিনে খাবাতকৈ ৰাতি চিকেনটো ৰাতিপুৱা যদি খোৱা যায় টেষ্টটো বেলেগ পায় গুটি চৰি ব্ৰইলাৰৰ সেই আৰু গুটি আৰু এই চবতকৈ ফেভাৰেট বস্তু হৈছে মোৰ লিভাৰ বম টেষ্টি বান্দৰ আছে আজি বান্দৰ ৰিক্সা বান্দৰ ঘূৰি আছে আজি ইহঁতক খতম কৰিব লাগিব নহ'লে ইহঁতে পূৰা এই হাঁহকেইটাক ডিষ্টাৰ্ব দিব মুৰ্গীৰ ওচৰত যাই পেলাই কণী খাব কণী ভাঙি পেলাব চালা গাইজ প্ৰথমতে এই আম দুডাল লাগা দেখি এনেকুৱা আচৰিত হ'লো অ' মাই গড কি ফুলচি মানে কি আৰু বহুত আম লাগব আৰু আমি আচৰিত যে এইবাৰ আম খাম আমিতো খামেই চবকে খুৱাম বেলেগ মানুহকো খুৱাম কিন্তু এতিয়া বুজি পালোঁ বতাহ মাৰা দেখি অ' মাই গড গোটেই ফুল খৰি খতম দে আৰু গাইজ আন্ধাৰ হৈ গ'ল চাৰিওফালে আৰু এতিয়াও মানে আকাশত তেনি মাজে মাজে চিকিমিকি দি আছে মানে বৰষুণ মাৰিব চাগে চাৰিওফালে লাইট জ্বলি গ'ল গতিকে কিন্তু দিনত বৰষুণ মাৰছি মনটো ইমান ভাল লাগছে আজি কেইদিনমানৰ পৰা বৰষুণটোৱে আশা কৰি আছিলোঁ যদিও গা বেয়া বৰষুণত জিকিব পৰা নাই হ'লেও মানে ভাবছোঁ বৰষুণটো কিন্তু আজি ফাইনেলি আহি গ'ল আৰু ভাতকেইটা খাই আৰু অলপ বিচনাত পৰিলোঁ মেডিচিন খাই কিনে অৱস্থা বহুত বেয়া মানে মৰিত নেকিয়ে গাইছ তো গাইছ মানে বৰষুণ বিচাৰি আছিলোঁ কিন্তু এনেকুৱা ভয়ানক বতাহ বৰষুণ আহিছে না বুকু কঁপি যায় এটা দুটা এনেকুৱা ঢেৰেকনি মাৰে মানে কলচা ওলাই যাব খোজে আৰু এইটো টাইমত মোৰ বহুত প্ৰব্লেম হৈছে কাৰণ ভিডিঅ'টো এডিট কৰি কিনে ঘৰৰ ভিতৰত আছোঁ আপলোড কৰিব পৰা নাই কাৰণ আপলোড ঘৰৰ ভিতৰৰ পৰাই নৰি কৰিবা মই মানে দুটা মোবাইল নাই এটা মোবাইল ঘৰৰ পিছফালে ৰাখি দিওঁ দি কিনে এইটো মোবাইলত হটস্পট কানেক্ট কৰি ঘৰৰ পৰা আপলোড কৰোঁ এতিয়া বৰষুণ মাৰি আছে কেনেকৈ কৰোঁ তো মই মানে লাষ্টত 1:30 বজালৈকে মই ৱেইট কৰিলোঁ তাৰে পিছত আৰু মই মানে উপায় নাই দিবতো লাগিবই তো তাৰপিছত কি কৰিছোঁ আপোনালোকক একবাৰ দেখাওঁ সঁচাকৈ আচৰিত হ'ব আপোনালোকে চাওক মানে কেনেকুৱা মানুহে ভাবে ভিডিঅ' বনাই আপলোড কৰে কিনো আৰু মানে কষ্ট আছে বনোৱাটো ডেইলি বনোৱাটো কষ্ট বেলেগে এডিটিং কৰাটো আৰু এটা বেলেগ কষ্ট আৰু চবতকৈ বেছি কষ্ট আপলোড কৰা কাৰণ নেটৱৰ্কৰ ইছ্যু এই মাজে মাজে বৰষুণ হওক বহুত কিবা কিবি মই দেখাই আছোঁ আপোনালোকে চাব মই কেনেকৈ আপলোড কৰিছোঁ মোবাইলটো ক'ত ৰাখি থৈ আহিছোঁ আৰু কিমান ৰিক্সত ভাবক বৰষুণৰ মাজত গাইজ আপোনালোকে চাওক ডাঙৰ আৰু ভয়ানক বৰষুণ মাৰছি নে মাৰা নাই আমি বস্তিৰ পিছফালে যাৱা এই যিটো ৰাস্তাটোত তাতে পূৰা এনেকৈ নাৰিকলৰ পাত চাত পৰি আৰু বা ক'ত বা মানে এনেকৈ বা ভাংছি গাছ ভাংছি কিবা ভাংছি কি বম বতাহ বৰষুণ আৰু মোবাইলটো চাওক মই ক'ত থৈ দিছোঁ ৰিক্স আছে নে নাই মই দেখাই দিওঁ এই চাহ এইগিলাক চব পানী এইবিলাকত চাওক পলিথিনত এনেকৈ ভৰাই কিনে ভিতৰত মোবাইল ৰাখি থৈ দিছোঁ চাওক দেখিছে না পলিথিনত ভৰাই কিনে মোবাইল উপায় নাই গতিকে ভিডিঅ' বনোৱা এডিট কৰা আপলোড কৰাটো যোনে মানে ধেমালি ভাবে এই একবাৰ চাই লওক বুজি পাব যে কি লেভেলৰ কষ্ট আৰু গাইজ ইফালে মায়ে বহৈছে ভাজি দালি কিন্তু এটা কথা মানিব লাগিব মই প্ৰথমবাৰ দেখা পাইছোঁ দুটা চৌকাত মানে গেছৰ দুটা চুলাত মানে দুটা বস্তু বনাই আছে মায়ে মানে সচৰাচৰ এনেকৈ নবনায় কিন্তু আজি মাৰ এনেকুৱা ভয় লাগি আছে নহয় তাৰমানে এনেকুৱা বাহিৰত আৱাজ চলি আছে না বতাহ বৰষুণ আৰু একবাৰতো গেল
আকৌ নতুনকৈ আহি আছে আৰু এনেকুৱা ঢেৰেকনি না আৰু লাইটটো যাই আছে বাৰে বাৰে তো সেইকাৰণে মায়ে ভয়তে তাৰি বনাবৰ কাৰণে এনেকৈ আহিছে আৰু মই ৱেইট কৰি আছোঁ ৰখি আছোঁ মানে মাক তো গাইজ ঠাণ্ডা বতৰ খানা আহি গ'ল ইফালে আছে ৰুটি ওপৰত মানে ভাজি এই বিন তাৰপিছত গাজৰ আলু ভাজি আৰু ইয়াৰ তলত ভাতো আছে কিন্তু গাইজ অকল ৰুটিয়ে নহয় অকণমান ভাতো আছে দালি মানে একদম গা বেয়া এক্সট্ৰিম লেভেলত গা বেয়া না আৰু যিটো আৱাজত আৰু বতাহ বৰষুণ আহি আছে জল্দি টোপনি মাৰি থাকাই ভাল ভাইটো অফিচৰ পৰা আহি পোৱা নাই তো মই ভাত চাত খাই লওঁ টোপনি মাৰোঁ লগ পাই আছোঁ নেক্সট ব্লগত শুভৰাত্ৰি।